আজি গুৱাহাটীৰ নেটপি হাউচত আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ উদ্যোগত আৰু চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আছাম ইঞ্জিনিয়াৰিং কলেজৰ অসহযোগত শ্বেয়াৰিং অফ ষ্টেটাছ ছাৰ্ভে ৰিপৰ্ট অফ স্কুল বিল্ডিং ইন গুৱাহাটী চিটি এণ্ড ৰিট্ৰফিটিং চলিউশ্যনছ শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয়। আজি এই কৰ্মশালাৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ মুখ্য সচিব জিতেন ঘোষলাই। উল্লেখ্য যে এই ছাৰ্ভেৰ সময়ত গুৱাহাটী মহানগৰীৰ মুঠ 770খন স্কুলৰ চৰকাৰী বেচৰকাৰী 5% স্কুল বানাক্ৰান্ত এলেকাত, 10% স্কুল ভূমিশৃংখল এলেকাত, 34% স্কুলৰ আন্তঃগাঁথনি দুৰ্বল আৰু 74% স্কুল নন ষ্ট্ৰাকচাৰেল ভুলনেৰেবিলিটি হিচাপে চিহ্নিত হৈছে। আজি এই কৰ্মশালাত স্কুল ষ্টেটাছ ছাৰ্ভে ৰিপৰ্টৰ ওপৰত বক্তব্য প্ৰদান কৰে চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট AECৰ ডক্টৰ জয়ন্ত পাঠকে। আজি এই অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিকে আদি কৰি চৰকাৰী আৰু বেচৰকাৰী প্ৰায় 170খন স্কুলৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।